আইছো পৰৱৰ্তী খবৰলৈ ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত জনজাতীয় বেল্টৰ মাটি হস্তান্তৰ বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিটিআৰৰ গুৰ্খাসকলক সুৰক্ষিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 2003 পূৰ্বৰ গুৰ্খা লোকে লাভ কৰিব সম অধিকাৰ তাই আহোম লগতে মৰাণক সতিয়া বেল্টৰ সুৰক্ষিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মটক চুটিয়াকো সতিয়া বেল্টৰ সুৰক্ষিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটতে বহু ঠাইত জনজাতীয় বেল্ট গঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুধবাৰৰ কেবিনেটৰ সিদ্ধান্ত ৰাজহুৱা কৰিলে মন্ত্ৰী ৰনোজ পেগুৱে লগতে এপিএছচিৰ আওতাত নাথাকিব ইঞ্জিনিয়াৰিং শিক্ষকৰ নিযুক্তি 26খন পলিটেকনিকত একেই প্ৰক্ৰিয়াৰে হ'ব শিক্ষকৰ নিযুক্তি মই যোৱাকালি আমাৰ কেবিনেটত গ্ৰহণ কৰা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সম্পৰ্কে আপোনালোকক অৱগত কৰিব ওলাইছো আমাৰ আসাম ল্যান্ড ৰেভিনিউ ৰেগুলেশ্যন 1860 ৰ অধীনত চেপ্টাৰ 10 আছে চেপ্টাৰ 10 ৰ 160 নং ধাৰাৰ অধীনত বিভিন্ন সুৰক্ষিত আবেষ্টনীসমূহ সৃষ্টি কৰা হৈছে স্বাধীনোত্তৰ সময়ৰ পৰা আৰু এই সুৰক্ষিত আবেষ্টনীসমূহক বিশেষকৈ জনজাতি প্ৰধান অঞ্চলত জনজাতি সুৰক্ষিত বেল্ট বা ব্লক হিচাপে জনা যায় আৰু এই সুৰক্ষিত বা প্ৰটেক্টেড বেল্ট ব্লকসমূহত নিৰ্দিষ্ট কিছুমান জনজাতি তথা অন্যান্য জনগোষ্ঠীক তেওঁলোকক প্ৰটেক্টেড ক্লাছ হিচাপে স্বীকৃতি দি তেওঁলোকৰ পৰা যাতে আনলৈ ভূমি হস্তান্তৰ নহয় তাৰ এক ব্যৱস্থা আইনগত ব্যৱস্থা আছে আৰু এই ব্যৱস্থা অনুসৰি জনজাতীয় আবেষ্টনীসমূহত অনুসূচিত জনজাতিৰ লোক অনুসূচিত জাতিৰ লোক চাহ জনজাতি সম্প্ৰদায় বা আদিবাসী সম্প্ৰদায় আৰু নেপালী গ্ৰেজিয়াৰ তেওঁলোক ইমান দিনে সুৰক্ষিত আছিল আমাৰ চৰকাৰখনৰ যোৱা কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰি আমি বিটিআৰৰ 4খন জিলা কোকৰাঝাৰ চিৰাং বাস্কা আৰু ওদালগুৰি এই 4খন জিলাত আমি নেপালী গ্ৰেজিয়াৰৰ ঠাইত এটা সংশোধনী আনি তাত সামগ্ৰিকভাৱে গোৰ্খা সম্প্ৰদায়ক সুৰক্ষিত শ্ৰেণী বা প্ৰটেক্টেড ক্লাছ হিচাপে আমি নটিফাই কৰিছোঁ এই বিধি ব্যৱস্থা 2003 চনত যেতিয়া ষষ্ঠ অনুসূচী বিটিআৰ অন্তৰ্ভুক্ত হ'ল বিটিচি অঞ্চল ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত হ'ল তাৰ আগত যিসকল স্থায়ী বাসিন্দা আছিল গোৰ্খা বাসিন্দা আছিল তেওঁলোকৰ ক্ষেত্ৰত এই ব্যৱস্থা প্ৰযোজ্য হ'ব আমাৰ যিসমূহ সংৰক্ষিত বনাঞ্চল আছে তাৰ কাৰণে এখন বেলেগ আইন আছে যে ফৰেষ্ট ডুৱেলাৰ্ছ ৰাইটছ টু প্ৰটেকশ্যন এক্ট ৰাইটছ টু ফৰেষ্ট ডুৱেলাৰ্ছ এক্ট সেই 2006 চনৰ সেই আইনখন তাতে বাহাল থাকিব ইয়াৰ উপৰিও আমাৰ সদিয়াত এটা ট্ৰাইবেল বেল্ট সৃষ্টি হৈছিল 1951 চনত আৰু সদিয়া বেল্টতো 1951 চনত সৃষ্টি হোৱা সেই বেল্টত অনুসূচিত জাতি অনুসূচিত জনজাতি চাহ জনজাতি আৰু নেপালী গ্ৰেজিয়াৰ তেওঁলোকক তাত প্ৰটেক্টেড ক্লাছ হিচাপে চিহ্নিত কৰা হৈছিল যোৱাকালিৰ কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি এই সদিয়া ট্ৰাইবেল বেল্টৰ ভিতৰত বসবাস কৰা টাই আহোম মৰাণ মটক চুতীয়া সম্প্ৰদায়ক প্ৰটেক্টেড ক্লাছ হিচাপে নতুনকৈ নটিফাই কৰিছে লগতে তাতো নেপালী গ্ৰেজিয়াৰৰ ঠাইত গোৰ্খাসকলক গোৰ্খা হিচাপে তাত শ্ৰেণীভুক্ত কৰিছে এই বেল্ট ব্লকসমূহত ইয়াতে অতীজৰে পৰা টাই আহোম মৰাণ মটক চুতীয়া জনগোষ্ঠীৰ লোক বসবাস কৰি আহিছিল কিন্তু তাত বিশেষভাৱে তেওঁলোক প্ৰটেক্টেড ক্লাছ হিচাপে নটিফাই নোহোৱাৰ কাৰণে তেওঁলোকে মাটিৰ ৰেজিষ্ট্ৰেশ্যন কৰা পট্টা লাভ কৰা বা মাটি কিনা বেচা কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছিল এইসকল লোক অসমৰ ভূমিপুত্ৰ হয় অসমৰ খিলঞ্জীয়া হয় আৰু তেওঁলোক অতীজৰে পৰা সদিয়া ট্ৰাইবেল বেল্টত যিহেতু বসবাস কৰি আহিছে গতিকে তেওঁলোকৰ অসুবিধাসমূহ দূৰ কৰাৰ কাৰণে এই জনগোষ্ঠীসমূহকেইটাক আমি ট্ৰাইবেল বেল্ট ব্লকৰ ভিতৰত প্ৰটেক্টেড ক্লাছ হিচাপে আমি নতুনকৈ চিহ্নিত কৰিছোঁ এইখিনিতে মই এটা কথা জনাব বিচাৰোঁ যে অসম চৰকাৰে এই সুৰক্ষিত বেল্ট ব্লকসমূহৰ
এক সামগ্ৰিক পুনৰীক্ষণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু সেই সামগ্ৰিক পুনৰীক্ষণ প্ৰক্ৰিয়াৰ আৰম্ভণিতে প্ৰথমটো পদক্ষেপ হিচাপে আমি বিটিআৰৰ 4খন জিলা কোকৰাঝাৰ, চিৰাং, বাস্কা আৰু ওদালগুৰি জিলাত আমি গোৰ্খাসকলক প্ৰটেক্টেড ক্লাছ হিচাপে চিহ্নিত কৰিছোঁ আৰু টাই আহোম, মৰাণ, মটক, চুতীয়া জনগোষ্ঠীক লগতে গোৰ্খাসকলক শদিয়া ট্ৰাইবেল বেল্টত সুৰক্ষিত শ্ৰেণী হিচাপে ঘোষণা কৰিছোঁ। লগতে মই এই কথাটো জনাব বিচাৰোঁ যে যদিও অসমত ট্ৰাইবেল বেল্ট ব্লক আছে কিন্তু অসমৰ বহু জনজাতি অঞ্চল তাত কিন্তু ট্ৰাইবেল বেল্ট ব্লক নাই, যেনে মাজুলী জিলাখনত ট্ৰাইবেল বেল্ট ব্লক নাই, ঢকুৱাখানাৰ নৈপৰীয়া অঞ্চলত ট্ৰাইবেল বেল্ট ব্লক নাই, ধেমাজিত ট্ৰাইবেল বেল্ট ব্লক নাই। এতিয়া যিসমূহ অঞ্চলত ট্ৰাইবেল বেল্ট ব্লক নাই সি যিমানে ক্ষুদ্ৰ নহওক বা যিমানে ডাঙৰ নহওক এই অঞ্চলবিলাকতো নতুনকৈ বেল্ট ব্লক সৃষ্টি কৰাৰ প্ৰক্ৰিয়া এটা আৰম্ভ কৰিছে। একেধৰণে এই খিলঞ্জীয়া জনগোষ্ঠী যিসকল টাই আহোম, মৰাণ, মটক, চুতীয়া ইত্যাদি জনগোষ্ঠী অন্যান্য বেল্ট ব্লকত আছে আৰু তেওঁলোক প্ৰটেক্টেড ক্লাছ সেই বেল্ট ব্লকবিলাকত নোহোৱাৰ কাৰণে সমস্যাৰ সন্মুখীন হৈ আছে। সেই বেল্ট ব্লকবিলাকতো শদিয়া ট্ৰাইবেল বেল্টৰ আৰ্হিত তাতো আমি সংশোধনী আনিবৰ কাৰণে অনাগত দিনবিলাকত আমি পদক্ষেপ গ্ৰহণ কৰিম। এইখিনি আছিল খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত। হয়, ইন ৰেচপেক্ট অফ শদিয়া ট্ৰাইবেল বেল্ট। বেলেগৰ প্ৰত্যেকটো বেল্টৰ কাৰণে আমি বেলেগে বেলেগে অধিসূচনা কৰিম। গতিকে শদিয়াটোৰ আমাৰ অধ্যয়ন সম্পূৰ্ণ হৈছে, সকলোবিলাক দিশ আমি চালি জাৰি চালোঁ, এতেকে শদিয়াৰ নটিফিকেশ্যনটো ইয়াত সংশোধনী হৈ গ'ল। হয়, গোৰ্খাটো বিটিআৰত এজ ৱেল এজ শদিয়াত দুয়োটাতে। হয়, পপুলেশ্যন আমাৰ বিটিআৰত গোৰ্খা লোকৰ পপুলেশ্যন আছে প্ৰায় 1,65,000 আৰু শদিয়াত শিডিউল ট্ৰাইব পপুলেশ্যন আছে 30% আৰু বাকী এতিয়া টাই আহোমৰ পপুলেশ্যন আছে প্ৰায় 33% আৰু যদি আমি গোটেইখিনি যোগ কৰোঁ টাই আহোম, মৰাণ, মটক, চুতীয়া, গোৰ্খা তেনেহ'লে 60% জনসংখ্যা আমি সামৰি ল'ম শদিয়াত। হয়, তেওঁলোকে মাটিৰ পট্টা পোৱাত অসুবিধা হয় বা মাটিৰ কিনা বেচা কৰাত অসুবিধা হয়। গতিকে এতিয়া মাটিৰ পট্টা পোৱা বা মাটিৰ কিনা বেচা কৰাত যিখিনি অসুবিধা আছিলে এই অসুবিধাখিনি আৰু এতিয়া নাথাকে। থাকিব। 2003 চনৰ আগৰ যিসকল পাৰ্মানেণ্ট ৰেচিডেণ্ট স্থায়ী বাসিন্দা তেওঁলোকে এই সুবিধাখিনি পাব। বড়ো চুক্তিৰ আগৰ 2003ৰ পৰা বিটিআৰ 6 শিডিউলৰ অধীনত আহিছে। গতিকে তাৰ আগত যিসকল লোক তাতে স্থায়ীভাৱে বসবাস কৰিছিলে তেওঁলোকে সম অধিকাৰ পাব। তেওঁলোকক আমি নটিফাই কৰিলোঁ, যিসকল আমি কৈছোঁ যিসকল স্থায়ী বাসিন্দা তাৰে, যিসকল ইণ্ডিজিনাছ স্থায়ী বাসিন্দা তেওঁলোকৰ ক্ষেত্ৰত এতিয়াৰ পৰা মাটি বাৰী কিনা বেচা বা মাটিৰ পট্টা লাভ কৰাৰ ক্ষেত্ৰত বেল্ট ব্লকৰ কাৰণে তেওঁলোকে কোনো সমস্যাৰ সন্মুখীন নহয়। আৰু ইয়াৰ লগতে আমি আপোনালোকক এই কথাও জনাব বিচাৰোঁ যে ইয়াৰ আগৰ এখন কেবিনেটত আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে আমাৰ ইঞ্জিনিয়াৰিং কলেজসমূহ আৰু পলিটেকনিকসমূহৰ যিসকল শিক্ষক এই শিক্ষকসকলৰ নিযুক্তি প্ৰক্ৰিয়াত তেওঁলোক আগতে APSCৰ অধীনত আছিল। আমি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ স্বাৰ্থত আৰু আমাৰ ইঞ্জিনিয়াৰিং কলেজ, পলিটেকনিক কলেজত ফেকাল্টিৰ অভাৱত যাতে শ্ৰেণীসমূহ ক্ষতিগ্ৰস্ত নহয় তাৰ কাৰণে আমি আসাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ এক্ট এখন মানে ৰিক্ৰুইটমেণ্ট এক্ট এখন ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিক্ৰুইটমেণ্ট এক্ট এখন অনাৰ কথা কৈছিলোঁ বা এটা পলিচি অনাৰ কথা কৈছিলোঁ
বোৰ্ড এখন গঠন কৰাৰ কথা কৈছিলোঁ, কিন্তু তাৰ লগে লগে এইটো প্ৰয়োজনীয় আছিল যে এই ছাৰ্ভিচখিনি, এই ইঞ্জিনিয়াৰিং ছাৰ্ভিচখিনি APSCৰ পৰা ৰেহাই দিয়া। যোৱাকালি কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰি পেলাই ইঞ্জিনিয়াৰিং কলেজৰ বিভিন্ন শিক্ষক পৰ্যায়ৰ এছিষ্টেণ্ট প্ৰফেচাৰ, এছ'চিয়েট প্ৰফেচাৰ, প্ৰফেচাৰ আৰু পলিটেকনিকসমূহৰ যিসমূহ ফেকাল্টি আছিলে তেওঁলোকক আমি APSCৰ আওতাৰ পৰা এতিয়া উলিয়াই আনিলোঁ আৰু APSCৰ আওতাৰ পৰা উলিয়াই অনাৰ পাছত তেওঁলোকক এতিয়া আমি ইঞ্জিনিয়াৰিং ছাৰ্ভিচ যি ৰিক্ৰুইটমেণ্ট বৰ্ড আছে সেই বৰ্ডৰ অধীনলৈ আনিলোঁ আৰু খুব খৰতকীয়াকৈ তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। আমাৰ 26খন পলিটেকনিক তেওঁলোকে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।